নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকে জানে যে জিটি আৰু পিজিটিৰ যিটো টেট কাম ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া হৈছিল তাতে ৰিজাল্ট অলৰেডি পাব্লিছ হৈছে। এতিয়া ছেকেণ্ড লিষ্ট দিয়াৰ কথা কৈছে, অকল জিটিৰহে ছেকেণ্ড লিষ্ট ইয়াতে দিব। যিহেতুকে কাট অফ যিখিনি গৈছিল তাৰ পৰা 1-2% মানে কমিব। তো আপোনালোকে যিসকলৰ কাৰণে অলপৰ কাৰণে ৰৈ আছিল তেওঁলোকৰ কাৰণে এটা ভাল খবৰ হ'ব যে ছেকেণ্ড লিষ্ট আপোনালোকে পাব ইয়াতে। আৰু যিসকল কেণ্ডিডেট হিন্দীৰ কাৰণে পৰীক্ষা দিছিল তো সেই কেণ্ডিডেটসকলৰ কাৰণে এটা ভাল খবৰ যে তেওঁলোকৰ 25 তাৰিখ ইভিনিং 4 বজাৰ লগে লগে আপোনালোকে নিজৰ স্ক'ৰ কাৰ্ড ডাউনলোড কৰিব পাৰিব। যিসকল পাছ কৰিব তেওঁলোকৰ এইটো থাকিব মানে ভেনু আৰু ক'ত ভেৰিফিকেশ্যন হয় ডিটেইলছখিনি তাতে দিয়া থাকিব। আৰু নিজৰ ৰিলেভেণ্ট ডকুমেণ্টছ মানে যিবিলাক ডকুমেণ্টছ আপোনালোকৰ লাগিব সেই ডকুমেণ্টছবিলাক লৈ আপোনালোকে সেই ভেনুত গ'লে আপোনালোকৰ ভেৰিফিকেশ্যন প্ৰচেছটো আগবাঢ়িব। গতিকে কোন ঠাইত বা কোন ৱেবছাইটত পাব, madhyamik.assam.gov.in ইয়াতে আপোনালোকে চাব, দিয়া আছে ভালকৈ যে এইটো হ'ল ৱেবছাইট, এই ৱেবছাইটত আপোনালোকে পাই যাব। গতিকে ইয়াতে লিখা আছে এ ছেকেণ্ড লিষ্ট, ইয়াতে এইখিনি পঢ়ি ল'ব আপোনালোকে ভালকৈ। এ ছেকেণ্ড লিষ্ট অফ দ্য চাম অফ দ্য ইলিজিবল কেণ্ডিডেট এগেইনষ্ট গ্ৰেজুৱেট টিচাৰ অফ পোষ্ট অফ TCR 2024 এলং উইথ দ্য লিষ্ট অফ চিলেক্টেড কেণ্ডিডেট অফ গ্ৰেজুৱেট টিচাৰ হিন্দী। মানে যিসকল কেণ্ডিডেটে হিন্দীৰ কাৰণে পৰীক্ষা আছিল তেওঁলোকৰ ৰিজাল্টটো উইথহেল্ড আছিল, তো এতিয়া সেইটো পাব্লিছ কৰিব। ডিছপ্লেড ইন দ্য ৱেবছাইট অফিচিয়েল ৱেবছাইট অফ দ্য ডিৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম madhyamik.assam.gov.in এইখিনি ৱেবছাইটত আপোনালোকে নিজৰ ৰিজাল্টবিলাক পাই যাব। তাৰপিছত এডমিট কাৰ্ড যিটো ডাউনলোড কৰিব সেইটো 4 বজাৰ লগে লগে ডাউনলোড কৰিব পাৰিব আৰু তাতেই গোটেই ডিটেইলছখিনি ইয়াতে দিয়া থাকিব যে আপোনালোকৰ ভেনু কি হ'ব, ডিটেইলছ কি হ'ব। ইয়াতে লিখা আছে 25/7/2025 তাৰিখ, মানে 25/7/2025 তাৰিখে আপোনালোকে এই ডিটেইলছখিনি তাৰ পৰা ডাউনলোড কৰিব পাৰিব। তো যদি কিবা কিউৰি থাকে তেতিয়াহ'লে টোল ফ্ৰী নাম্বাৰ আছে, তাতে চাৰ্চ কৰিব পাৰিব বা ফোন কৰিব পাৰিব। তেতিয়াহ'লে আপোনালোকে মানে 10 AM পৰা 5 PM লৈকে মনডে টু ছেটাৰডেলৈকে খোলা থাকিব। আৰু এইখিনি ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব 30/7/2025 তাৰিখৰ পৰা। তো এইটো আছিল আপোনালোকৰ কাৰণে ডাঙৰ আপডেট। আৰু কাট অফ মাৰ্কছ যিটো হয় সেইটো কিমান যাব হিন্দীৰ কাৰণে আপোনালোকে চাব পাৰে। অসমত TET যিটো আছিল জিটি হিন্দী শিক্ষকৰ কাৰণে যিটো পোষ্ট সেইটোৰ কাৰণে দিয়া হৈছে। পোষ্ট আছিল 642টা হিন্দীৰ কাৰণে। সংস্কৃত যেনেকুৱা আছিল তেওঁলোকৰ মানে কাট অফটো বহুত কম গৈছিল, কাৰণ সংস্কৃতৰ পোষ্টটো 200+ আছিল। তাৰপিছত কেণ্ডিডেটো কম থাকে, হিন্দীৰো কেণ্ডিডেট কম থাকে, কিন্তু ইয়াতে প্ৰবীণসকলেও এপ্লাই কৰিছিল, তো তেওঁলোকৰো ৰিজাল্ট ইয়াতে পাব্লিছ হ'ব বুলি আশা ৰাখিছোঁ। তো আছাম জিটি হিন্দী টিচাৰৰ কাট অফ মাৰ্কছ কিমান যাব, টেট কাম ৰিক্ৰুটমেণ্ট যিটো প্ৰক্ৰিয়া আছিল আপোনালোকে চাব পাৰি। ইয়াতে URৰ কাৰণে আছিল 49, মানে মই ধৰি লৈছোঁ ইয়াৰ কাৰণে 49+ ইয়াতে কাট অফ যাব। OBCৰ কাৰণে 47+, যিসকল 45+ আছে তেওঁলোকে আশা ৰাখিব পাৰে। আৰু URত যিবিলাকৰ 49 বা 48, 50লৈকে আছে তেওঁলোকে নিশ্চিন্ত থাকিব, তেওঁলোকে পাই যাব। আৰু SC STৰ কাৰণে 45+ বা ধৰক 43 থাকিলেও তেওঁলোকে আশা ৰাখিব পাৰে, কিন্তু 45 থাকিলে তেওঁলোকৰ কাৰণে ভাল। আৰু আদাৰ্ছ যিবিলাক কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে 40। মই ডিটেইলছখন নিজৰ কাৰণে বনাইছিলোঁ, গতিকে আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ। আপোনালোকে এইখিনি মাৰ্কছ থাকিলে SC কোড জোনত থাকিব বুলি আশা ৰাখিছোঁ। URৰ কাৰণে 49+ বা 49 থাকিলেও হ'ব। OBCত 47+, SCৰ কাৰণে 45, আদাৰ্ছ যিবিলাক আছে যিবিলাক কেণ্ডিডেট আছে ধৰক ST H ST P PWD ওমেন ৰিজাৰ্ভেশ্যন এইবিলাক 40 থাকিলে পাই যাব, টেনশ্যন কৰিব নালাগে। আৰু NCC থাকিলে তেওঁলোকৰ কাৰণে 5 মাৰ্কছ+ থাকিব, গতিকে URতো যাব পাৰে, কিছুমানৰ NCC URতো আছে। OBC কেণ্ডিডেট কিছুমান URত আছে, তেওঁলোকৰ কাৰণে ভাল এটা খবৰ। আৰু SCৰ কাৰণে যিবিলাক ধৰক NCC আছে বা কালচাৰেল কিবা চাৰ্টিফিকেট আছে, এই চাৰ্টিফিকেটবিলাক থাকিলে তেওঁলোকে 5 মাৰ্কছ এটা পায়, গতিকে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ। এইখিনি আছিল এই ভিডিঅ'টোৰ আপডেট। আপোনালোকে 25 তাৰিখ ৰাতিপুৱা ইভিনিং 4 বজাৰ লগে লগে নিজৰ স্ক'ৰ কাৰ্ড ডাউনলোড কৰিব পাৰিব। আৰু ছেকেণ্ড লিষ্টৰ যিসকলৰ নাম আহিবলগীয়া আছে তেওঁলোকৰ লিষ্টখন ইয়াতে পাই যাব। ইয়াৰ পিছত আৰু কোনো লিষ্ট নোলায়, ডাইৰেক্ট মেৰিট লিষ্ট ওলাব বা প্ৰভিজনেল মেৰিট লিষ্ট ওলাব। এইখিনি আছিল এই ভিডিঅ'টোত, আপোনালোকে ভালদৰে চাব। আৰু এই যে মই দিয়া কাট অফ লিষ্ট বা কাট অফ লিষ্ট বুলি 642টা পদৰ কাৰণে আপোনালোকে জনাব, যদি বেছি কৈছোঁ বা কম কৈছোঁ। তেতিয়াহ'লে আপোনালোকে যেতিয়া ৰিজাল্ট পাব্লিছ হ'ব ন, তেতিয়া আপোনালোকে ৰিজাল্ট যেতিয়া চাব তেতিয়া এই বস্তুখিনি আপোনালোকে মিলাই চাব। এইখিনিৰ লগত মোৰ মিল থাকিব বুলি আশা ৰাখিছোঁ মই। এইখিনি আছিল ভিডিঅ'টোত। ধন্যবাদ সকলোলৈকে।